নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, লগতে শ্বপিং মলৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তেনেহ'লে গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি শ্বপিং মলৰ লগতে ভালেকেইটা ভেকেঞ্চি আছে, অলপমান ধৈৰ্য্যৰে সম্পূৰ্ণ চাওক, মই বুজাই দি আছোঁ। তাৰ আগতে যোৱাকালি যদি ভিডিঅ'টো চাই ল'ব পাৰে, ফাইনেন্স কোম্পানী ভেকেঞ্চি চলি আছে, প্ৰাইভেট বেংকৰ ভেকেঞ্চি। কোনোবাই যদি বেংক বা ফাইনেন্স কোম্পানীত চাকৰি কৰিব খোজে, এইটো ভিডিঅ' চাব পাৰে। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। মেডিচিন কোম্পানী ভেকেঞ্চি জব মেলা হৈ গ'ল যোৱাকালি, আৰু এটা শ্বপিং মলৰ ভেকেঞ্চি চলি আছে, V2 শ্বপিং মল। চাব পাৰে L&T ফাইনেন্স হওক বা আন ভেকেঞ্চিবোৰ। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। শ্বপিং মলৰ ভেকেঞ্চি মেল ফিমেল দুটাই পাৰিব। কণ্টেক্ট নম্বৰ তলত দিয়া থাকিব, কণ্টেক্ট কৰি ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। প্ৰথম ভেকেঞ্চিয়ে শ্বপিং মলৰ পৰা আহিছে SL গ্ৰুপ NCS মল। মালিগাঁৱৰ পৰা আহিছে আপোনালোকৰ ফিমেল কেচিয়াৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। আৰু পেচনেট ইণ্ডিভিজুৱেল হ'লে হ'ল ফৰ ওমেন ৱেৰ শ্ব'ৰুম। আৰু মালিগাঁও গুৱাহাটীৰ পৰা আহিছে 14 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে, যোগাযোগখিনি কৰক। খালি লাষ্ট ডেটটো মনত ৰাখিব যে 14 ফেব্ৰুৱাৰী হয়। আৰু কোৱালিফিকেশ্যনটো দিয়া নাই। কোৱালিফিকেশ্যন মোৰ মতে কেচিয়াৰৰ কাৰণে BCom বা 12 পাছ হৈ যাব লাগে, আৰু চেলছ এক্সিকিউটিভৰ কাৰণেও 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। এবাৰ ফোন কৰি ল'ব, গোটেইখিনি ডিটেইলছ সুধি ল'ব, কি কোম্পানী কি কথা, আৰু আৰামছে এপ্লাই কৰিব পাৰিব। তাৰপিছত ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি কিৰণচি গ্ৰেণ্ডৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ, আৰু এখন 5 ষ্টাৰ হোটেল হয়। ফ্ৰণ্ট অফিচ এছ'চিয়েট, ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে আপোনালোকৰ 1 ইয়াৰ মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব হস্পিটেলিটি ছেক্টৰত কাম কৰা। ফ্ৰেছাৰ্ছো পাৰিব, যাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং আছে সিহঁতক ৱেলকাম জনোৱা হৈছে। চ' এইটো কাৰণে আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশ্যন আৰু গ্ৰুমিং স্কিল হ'ব লাগিব। গ্ৰুমিং মানে চাফ চিকুণ হ'ব লাগিব। আপোনালোকৰ সদায় ছেভিং, চুলি পৰিপাতি, লগতে ড্ৰেছ হওক বা গোটেইখিনি চোৱা যাব ইণ্টাৰভিউত ৰাউণ্ডত। চ' ইণ্টাৰভিউত গ'লে প্ৰপাৰ এটা ড্ৰেছিঙত যাতে যায়, যেতিয়া শ্বৰ্ট লিষ্টেড হ'ব। 15 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। লোকেশ্যন গুৱাহাটী, আছাম। চ' মেইল ID দি আছে, আপোনালোকৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি কোনটো পষ্ট, যিহেতু দুটা ভেকেঞ্চি আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব। কোনোবাই যদি জব এডভাৰটাইজমেণ্ট কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি KPC ইণ্টাৰনেশ্যনেলৰ পৰা ভেকেঞ্চি, চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। প্ৰিয়ৰ চেলছ এক্সপিৰিয়েঞ্চ হস্পিটেলিটি হ'লে প্ৰেফাৰেঞ্চ দিব, লগতে প্ৰফিচিয়েঞ্চি হ'লে হ'ল MS অফিচ, লগতে ফ্লুৱেণ্ট ইন ইংলিছ, লগতে আপোনালোকৰ উইলিং টু ট্ৰেভেল এক্ৰছ দ্য নৰ্থ ইষ্ট। চ' এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, চেলাৰী আপ টু 17,000 পাৰ মান্থ, লোকেশ্যন খ্ৰীষ্টান বস্তি গুৱাহাটী। 15 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। মেইল ID তলত দিয়া হৈ আছে। ভেকেঞ্চি ৰাইমেলি ইকনমিৰ পৰা ভেকেঞ্চি, লেকচাৰাৰ মাল্টিপল ছাবজেক্টৰ কাৰণে। ছাবজেক্ট কেইটা মই কৈ দিছোঁ, এডুকেশ্যন, মেথমেটিক্স, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, হিন্দী, এছামিজ, বেংগলী, বড়ো আৰু সংস্কৃত আৰু কম্পিউটাৰ। এইকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু যোনখিনি ৰিকুৱাৰমেণ্ট আছে মই কৈ দিছোঁ। MA বা MSc আপোনালোকৰ জানে, যোনকেইটা ছায়েন্সৰ ছাবজেক্ট সেইকেইটাৰ কাৰণে MSc, যোনকেইটা আপোনালোকৰ MA ধৰক ইংলিছ হওক, হিন্দী হওক, এছামিজ হওক, এইকেইটা বেংগলী হওক, এইকেইটাৰ কাৰণে MA হ'লে হৈ যাব। কিন্তু মেজৰ লাগিব কনচাৰ্ণ ছাবজেক্টত। লগতে আপোনালোকৰ BEd বা MAd হ'লে হ'ল, লগতে NEET স্লেট কোৱালিফাইড হ'ব লাগিব। চ' চিৰাং বিজনীৰ পৰা আহিছে, বড়োলেণ্ডৰ পৰা। চ' ইণ্টাৰেষ্ট যদি হয় 25 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। খালি কোনটো পষ্ট আৰু কোনটো ছাবজেক্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। সেইমতেহে কেণ্ডিডেটক ইণ্টাৰভিউ কাৰণে মাতা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি নগাঁৱৰ ভেকেঞ্চি। বহুতে নগাঁৱৰ পৰা ভেকেঞ্চি লাগে বুলি কমেণ্ট কৰি আছিলে, কালিও 2-3টা কমেণ্ট পাইছোঁ। আৰু এখন হোটেলৰ পৰা ভেকেঞ্চি নগাঁৱৰ ৰিফ্ৰেস্কো হোটেল, ডেপুটি মেনেজাৰ আৰু এক্সিকিউটিভ হাউচকিপাৰৰ ভেকেঞ্চি। এইটো কাৰণে ৰিলেভেণ্ট হস্পিটেলিটি এক্সপিৰিয়েঞ্চ লাগিব, লগতে ষ্ট্ৰং লিডাৰশ্বিপ স্কিল লাগিব, লগতে ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক খালি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' এইটো আপোনালোকৰ নগাঁৱৰ পৰা আহিছে, ৰিফ্ৰেস্কো হোটেলৰ পৰা ভেকেঞ্চি।
14 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল আইডি তলত দিয়া আছে খালি কোনটা পোষ্ট যেটো দুটা ভেকেন্সি আছে দুটা পোষ্টতে আপোনালোকৰ হস্পিটেলিটি যোনখন ডিগ্ৰী থাকে বা ডিপ্লোমা থাকে এখন কৰা হলে হল আপোনালোকৰ সেইমতে এপ্লাই কৰক খালি মেনশন কৰি দিব নাপাহৰিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে নে ভেকেন্সি পিজি কনস্ট্ৰাকচনৰ ভেকেন্সি জুনিয়ৰ সিভিল ইঞ্জিনিয়াৰ ভেকেন্সি এৰ কাৰণে ৰিকোয়াৰমেন্ট গ্ৰেজুৱেচন বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 2 ইয়াৰ্স অফ এক্সপেৰিয়েন্স প্ৰফিচিয়েন্ট হ'ব লাগিব অটো লেভেল লগতে কোৱান্টিটি ক্যালকুলেশন আৰু এমএস এক্সেলৰ নলেজ হ'ব লাগিব সো পোস্টিং অসমৰ যিকোনো ডিস্ট্ৰিক্টত হৈ যাব পাৰে যদি কোৱালিফিকেশন আছে বা এক্সপেৰিয়েন্স খিনি আছে তেতিয়ালে 14 মাৰ্চৰ ভিতৰত মেইল আইডি দি আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব একদম নাপাহৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে মেডিকেয়াৰ হস্পিটেলৰ ভেকেন্সি আৰু প্যাৰামেডিকেলৰ ভেকেন্সি আইসিইউ টেকনিশিয়ানৰ তিনিটা ভেকেন্সি আছে এটো কাৰণে কোৱালিফিকেশন বা ৰিকোয়াৰমেন্টৰ যদি কথা ক'বলৈ যাও ডিপ্লোমা বা বিএসসি ইন দ্য ৰিলেভেন্ট ফিল্ড লগতে ৰিমিনাৰেশন বেসড অন এক্সপেৰিয়েন্স লোকেশন ডিব্ৰুগড় আসাম গুৱাহাটী ডিব্ৰুগড় আসাম গুৱাহাটী নহয় ডিব্ৰুগড় আসাম হ'ব আৰু নিয়াৰ সাৰ্কিট হাউস ডিব্ৰুগড় 14 মাৰ্চৰ ভিতৰত এপ্লাই কৰক ফোন নাম্বাৰটো দি আছে যোগাযোগখিনি কৰক যাৰ কোৱালিফিকেশন খিনি আছে আৰামছে এপ্লাই কৰক তাৰ পিছত ইন্টাৰভিউলৈ যাব পাৰিব যদি শৰ্টলিষ্ট কৰা হয় বিচলৰি নে ভেকেন্সি ষ্টেফেন জোসেফ স্কুল সেন্ট জোসেফ স্কুলৰ পৰা ভেকেন্সি শিক্ষকৰ ভেকেন্সি টিচাৰ অল সাবজেক্ট আপোনালোকৰ হিষ্ট্ৰি জিওগ্ৰাফি পল সায়েন্স আৰু সায়েন্স হক বা যোনকেইটা কনসাৰ্ন সাবজেক্ট আছে স্কুলত সেইবোৰ ভেকেন্সি মিৰ্জাৰ পৰা আহিছে কোৱালিফাইড টিচাৰ শিক্ষক বিচৰা হৈছে ক্লাছ 1 টু ক্লাছ 10 পঢ়াব লাগিব সো 14 মাৰ্চ শেষ সুযোগ দিয়া হৈ আছে শেষ তাৰিখ মেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে আপোনালোকৰ সুবিধামতে এপ্লাই কৰক খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি বেনেলি গুৱাহাটীৰ পৰা ভেকেন্সি বেনেলি আপোনালোকৰ জানে ভাল এটা শ্বৰুম ভাল এটা কোম্পানী বাইকৰ প্ৰিমিয়াম বাইক ডিলাৰশ্বিপ হয় আৰু টেলিকলাৰ আৰু ৰিসেপশনিষ্ট ফিমেলৰ কাৰণে আৰু সেলস এক্সিকিউটিভ মেল ফিমেল দুটাই পাৰিব এটা কোৱালিফিকেশন মেনশন কৰা নাই কোৱালিফিকেশন মই কৈ দি আছো তাৰ আগত আপোনালোকৰ ৰিক্ৰুটমেন্ট খিনি চাওক আৰ্জেন্ট হায়াৰিং ফৰ এ প্ৰিমিয়াম টু হুইলাৰ ডিলাৰশ্বিপ ইমিডিয়েটলি জয়েনিং কৰিব পাৰে হিৰক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব লোকেশন হল বখিষ্ট চাৰিআলি গুৱাহাটী 14 মাৰ্চৰ ভিতৰত এপ্লাই কৰক মেইল আইডি তলত দিয়া হৈছে এটা মেইন কোৱেশ্চন হল যে কোৱালিফিকেশন কি লাগিব কোৱালিফিকেশন আমাৰ মতে কি লাগিব এটা কৈ দিছো আপোনালোকে এবাৰ হুডি ল'ব পাৰে যদি ইন্টাৰেস্টেড মেইল আইডি যেহেতু দিয়া আছে টেলিকলিং আৰু ৰিসেপশনিষ্টৰ কাৰণে মোৰ মতে আমাৰ মতে 12 পাস মান হলে হল 12 পাস যদি হৈ আছে বা গ্ৰেজুৱেচন হৈ আছে আৰামছে টেলিকলিং আৰু ৰিসেপশনিষ্টত এপ্লাই কৰিব পাৰিব খালি ফিমেল হলে আৰু সেলস এক্সিকিউটিভ একে এনেকুৱা কোৱালিফিকেশন 12 পাস বা গ্ৰেজুৱেচন যদি হৈ আছে এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ৰয়েল ইংলিছ স্কুলৰ ভেকেন্সি সাবজেক্ট টিচাৰ আৰু ৱাৰ্ডেনৰ ভেকেন্সি সাবজেক্ট কেইটা মই কৈ দিছো আপোনালোকৰ সোশ্যাল ষ্টাডিজ হিন্দী কম্পিউটাৰ সায়েন্স কেমিষ্ট্ৰি মেল ৱাৰ্ডেন এৰ কাৰণে স্যালাৰি নেগোচিয়েবল হ'ব লগতে খানা আৰু থাকাটো ফ্ৰী ফুড আৰু হোস্টেল ফেসিলিটি প্ৰভাইড কৰা হ'ব সো লোকেশন হল গয়মাৰী আসাম সো ইন্টাৰেস্ট যদি হয় 14 মাৰ্চৰ ভিতৰত যোগাযোগখিনি কৰক তলত দুটা ফোন নাম্বাৰ দি আছে এই দুটা ফোন নাম্বাৰত যোগাযোগ কৰিলে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি হ'ব সো ফ্ৰেণ্ড আজিলৈ মই আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক নকৰে বহুতে লাইক নকৰে লাইক কৰিলে আৰু ভাল ভিডিও আহিব লগতে কমেন্ট কৰক কোনখন ডিস্ট্ৰিক্ট কোনটো পোষ্টৰ চাকৰি লাগে মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মই কাইলৈ লগ পাম একে টাইমত একে চেনেলত 7:30 বজাতে মই ভিডিও দি আছো এইখিনি তো কাইলৈ লগ পাম আজিলৈ